এইটো এটা একেবাৰে ভিত্তিহীন বাতৰি আৰু আজি প্ৰায় 2 বছৰ পূৰ্বেই যিটো লিডুত অবৈধ কয়লা খানোতে প্ৰাঞ্জল মৰাণৰ মৃত্যু হৈছিলে আৰু প্ৰাঞ্জল মৰাণৰ পৰিয়ালৰ ফালৰ পৰাই উৰ্বশী মৰাণ পত্নী তেওঁ যথেষ্ট প্ৰতিবাদ কৰিছিলে আৰু প্ৰতিবাদৰ পাছতেই প্ৰায় 8-9 দিন চাগে পাছত মৃতদেহটো পালে। পোৱাৰ পাছত মই নিজে খবৰ ল'বৰ কাৰণে শুকানী গাঁৱত, সেইটো তিনিচুকীয়া সমষ্টিৰ আগৰ শুকানী গাঁৱত নিজে আমি গৈছিলোঁ আমাৰ দলীয় কাৰ্যকৰ্তাসকলে আৰু সাক্ষাৎ কৰি কথা পাতিছিলোঁ আৰু বিষয়টোৰ ওপৰত জানিব বিচাৰিছিলোঁ আৰু তেতিয়াই পৰিয়ালবৰ্গই মানে উৰ্বশীৰ শহীয়েক, নামটো মোৰ মনত নাই, আৰু পৰিয়ালে কৈছিলে যে কিবা এটা সংস্থাপন দিব লাগে আৰু মই কৈছিলোঁ যে ঠিক আছে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ লগত এই বিষয়ে মই কথা পাতিম, তুমি ওলাবা এই বুলি ক'লোঁ। তাৰ পাছতে মুখ্যমন্ত্ৰী ডাঙৰীয়াক বলিন চেতিয়া ডাঙৰীয়াৰ লগত আমাৰ শদিয়া সমষ্টিৰ বিধায়ক আমি দুজনে মুখ্যমন্ত্ৰী ডাঙৰীয়াক এই কথাখিনি অৱগত কৰিছিলোঁ আৰু অৱগত কৰাৰ পাছতে মুখ্যমন্ত্ৰী ডাঙৰীয়াই এটা কথাই ক'লে যে এনে ধৰণৰ এক্সিডেণ্ট কেছ বহুত আছে, গাড়ী এক্সিডেণ্ট হৈছে, অবৈধ কয়লা খননটো বহুত মানুহৰ মৃত্যু হৈছে বা বেলেগ বেলেগ ধৰণৰ ছুইচাইড কেছ হৈছে, এনেকুৱা কেছবিলাকত মানে আচলতে আমি দিব নোৱাৰোঁ বা হেৰি লৈ তো অনুকম্পা তেনেধৰণৰ কোনো চাকৰিত আজি একোত নাই। গতিকে অনুকম্পামূলক চাকৰি যেতিয়া নাই তেতিয়াহ'লে এটা কাম কৰিব যে তেওঁ বৈধভাৱে যিটো 4th গ্ৰেড আছে 3rd গ্ৰেড আছে তাতে এটেণ্ড কৰক আৰু পৰীক্ষা দিয়ক, যদি পৰীক্ষাত পাছ মই চাই দিম বুলি মুখ্যমন্ত্ৰী ডাঙৰীয়াই সেই সময়তে ক'ব আৰু বিজয় হাজৰিকা ডাঙৰীয়াই সেই কথাখিনিয়ে ক'লে। আৰু যেতিয়া পৰহি ৰিজাল্টটো দিলে, ৰিজাল্ট দিয়াৰ পাছত আজি প্ৰায় 2 বছৰ হ'ল কেছটো আপোনালোকৰ জানে, যেতিয়া ৰিজাল্টটো নাপালে তেওঁ হৈছে পাছ নকৰিলে চাগে, পাছ নকৰা এগৰাকী প্ৰাৰ্থীকটো মই বিধায়কে কেতিয়া পাছ কৰি দিব নোৱাৰোঁ, কাৰণ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই খুব স্বচ্ছতাৰে কাম কৰিছে, আমি সকলোৱে জানো। ইতিমধ্যে 1 লাখতকৈ অধিক যি চাকৰি পাইছে এটকা নিদিয়াকৈ মেধাৰ ভিত্তিত পাইছে। তেনে ক্ষেত্ৰত মই চাকৰি নিদিয়া, ক'ৰবাত টকাৰ লেনদেন হোৱা কথা, এইবিলাক অমূলক কথা। আৰু যিটো উমানন্দ মোদীয়ে কৈছে যে টকাৰ কথাটো, তেওঁ কি চাই আছিলে নেকি, তেওঁক মই টকা দিছিলোঁ নেকি? পীযুষ হাজৰিকা ডাঙৰীয়াই মোক কোনো পইচাও দিয়া নাই, পীযুষ হাজৰিকা ডাঙৰীয়াই তেওঁলোকক কোনো ফোনো কৰা নাই পইচা দিছিলোঁ বুলি। এইবিলাক মানে ভুৱা বাতৰি, মোক আচলতে হেয় প্ৰতিপন্ন কৰিবলৈ কৈছে। উৰ্বশী মৰাণৰ প্ৰতি আমাৰ সহানুভূতি আছে, আন্তৰিকতা আছে, তাই কিবা এটা হওক সেইটো মই কামনা কৰিম, কিন্তু চাকৰি দিয়াৰ দায়িত্বটো মোৰ নহয়। আপুনি নিজে কওকচোন, আপুনি নিজেও সোধক, মানুহ সোধক, চাকৰি আজিৰ দিনটোত ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত যিখন চৰকাৰ আছে, মুখ্যমন্ত্ৰী ডাঙৰীয়াই ইমান স্বচ্ছতাৰে কাম কৰিছে, তাত ষ্টুডেণ্টসকলে চাকৰি দিব পাৰে নেকি? তাত চাকৰি দিব পাৰে নেকি? চাকৰি দিব পৰাটোতো কি বুলি ভাবিব? এইটো অমূলক কথা আৰু এইবিলাক উৰা বাতৰি। আৰু 1-1.5 লাখৰ কথা কৈছে, আপুনি নিজে দেখিছে 1-1.5 লাখ টকা কেতিয়াবা মই ইয়াতে সাধাৰণ দুখীয়া মানুহ, ক'ৰবাত বেমাৰী মানুহ, ৰোগীয়া মানুহক মই প্ৰতিদিনাখন একদম কম হ'লে 50,000 টকা মই মানুহ দিওঁ। গতিকে এইবিলাক অমূলক কথা। আৰু উমানন্দ মোদীয়েতো সদায় নিউজ চেনেল পালেই হ'ল, পৰ্টেল পালেই হ'ল, তেওঁতো জাপ মাৰি অকল কথাকেইটা কাৰোবাৰ বদনামে গাব লাগে। তেওঁৰ নিচিনাতো ইমান মহান জ্ঞানী গুণী মানুহ বুঢ়ীদিহিং এলেকাতে নহয়, সমস্ত অসমতে নাই, হয়নে? গতিকে এনেকুৱা তুচ্ছ তাচ্ছিল্য কৰা কথা ক'ব নালাগে, ভিত্তি থকা কথা ক'ব লাগে। গতিকে কিবা যদি তথ্য আছে কওক, মই যদি ক'ৰবাৰ পৰা পইচা আনিছিলোঁ বা পইচা দিছিলোঁ, ইমান অমূলক কথা। মই ক'লেহেঁতেন বোলে 3 কোটি 4 কোটি, সেইটো বেলেগ কথা আছে, 1-1.5 লাখ কথা। গতিকে এইবিলাক অমূলক কথা আৰু মই ৰাইজক সেইকাৰণে মই স্পষ্টীকৰণ দিছোঁ মোৰ ফেচবুকৰ যোগেদি, ফেচবুকত মই দিছোঁ। গতিকে ৰাইজে চাই ল'ব। আৰু ৰাইজে জানে নহয় মই মানে কিমান সহায় কৰোঁ। এতিয়া আপোনালোকে নিশ্চয় জানে আজি ৰূপজ্যোতি বুঢ়াগোহাঁই অচিন ৰোগত তেওঁ আজি 6 বছৰ পূৰ্বেই বেমাৰ হৈছিলে, কোনো কিন্তু সহযোগ কৰা নাছিলে। শদিয়া সমষ্টিত মই ডিব্ৰুগড় এইমছত নি কিনে প্ৰায় 7 লাখ টকা দি কিনে তাইক শুশ্ৰূষা কৰি আনিছোঁ। এতিয়া সুন্দৰভাৱে তাই আছে। পদ্মা তাঁতী এগৰাকী চাহ বাগানৰ বোৱাৰী, 6 বছৰ কাল তেওঁ বিচনাৰ পৰা উঠিব পৰা নাছিলে, 6 বছৰ কাল চকুৱে দেখা নাছিলে। মোৰ ওচৰলৈ আহিলে, মই চেন্নাইলৈ নি কিনে নিজৰ টকাৰে, তেওঁ পৰিয়ালক মোক সুধিব, নিজৰ টকাৰে চেন্নাইত ট্ৰিটমেণ্ট কৰালোঁ। প্ৰায় 3 লাখ 3.5 লাখ টকা খৰচা কৰি, কিন্তু ৰং ট্ৰিটমেণ্ট হৈছিলে আৰু এতিয়া খুব সুন্দৰভাৱে
তেওঁ চলাফৰা কৰি পেলাই চকুৰো দেখে। অংকিতা বৰা যোৰহাটৰ, কাৰণ মই মানুহক সহায় কৰোঁ কাৰণে ফেচবুকত যদি পাই কিনে মোক সহযোগ বিচাৰিলে মই তাইকো চেন্নাইত নি কিনে এখন চাইল্ড মেডিকেল মই পাহৰিছোঁ দেই, চাইল্ড মেডিকেল তাত নি তাক ট্ৰিটমেণ্ট কৰাইছোঁ। মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াও সহযোগিতা আগবঢ়াইছে, মই নিজেও ট্ৰিটমেণ্ট আগবঢ়াইছোঁ, মই নিজেও খৰচ কৰিছোঁ। এনে বহুত উদাহৰণ আছে। 50গৰাকী ছাত্ৰ ছাত্ৰীক প্ৰতি বছৰে মই দুখীয়া ছাত্ৰ ছাত্ৰীক মই নিজে পঢ়াইছোঁ। এতিয়া বহুত ছাত্ৰ ছাত্ৰী পঢ়ি আছে। এইবিলাক অমূল ভিত্তিহীন কথা। গতিকে আপোনাৰ চেনেলৰ মাধ্যমেৰে ক'লোঁ, মই স্পষ্ট কৰিলোঁ যেতিয়া আহিছে, ভিত্তিহীন কথা। ৰাইজে আগবাঢ়ক, কাম কৰক। গতিকে সুৰেণ ফুকনে ডিগবৈ সমষ্টি নতুনকৈ অন্তৰ্ভুক্ত হোৱা বুঢ়ীদিহিঙত এতিয়ালৈকে 50 কোটি টকাৰো অধিক তাত ৰাস্তা বনাইছে। ৰাইজে ক'ব প্ৰায় 4 কোটিতকৈ অধিক নামঘৰ, মন্দিৰ, গীৰ্জা, গুৰুদ্বাৰ নিৰ্মাণ কৰিছে। গুৰুদ্বাৰ নহয়, সেইটো গুৰুদ্বাৰ নাই সেই অঞ্চলত, তাত নিৰ্মাণ কৰা হৈছে। এইবিলাক অমূলক কথা। বহু ৰোগীয়া মানুহক মই ইয়াৰ পৰা পইচা দিছোঁ আৰু তাইত প্ৰায় মানুহে মোক লগ পায়। বুঢ়ীদিহিং মানুহ ৰাইজৰ 6খন গাঁও পঞ্চায়ত আছে, 60,000 ভোটাৰ আছে, নতুনকৈ অন্তৰ্ভুক্ত হৈছে। এতিয়াও মই তাৰ বিধায়ক নহয়, মই কৈছোঁ এতিয়াও মই তাৰ বিধায়ক নহয়, কাৰণ 26তহে মই নিৰ্বাচিত হ'লেহে মই বিধায়ক। কিন্তু এতিয়াও মই পুৰণা ডিগবৈৰে বিধায়ক। গতিকে এতিয়া মই তালৈ কিমান দিন গৈছোঁ ৰাইজক সুধিলে গম পাওঁ। গতিকে এইবিলাক ভিত্তিহীন কথা। এইবিলাক মানুহে কোনো প্ৰতিষ্ঠান নাযায়। আৰু তেওঁ আচলতে কেনেকুৱা ধৰণৰ মানুহ, কি মানুহ, তেওঁৰ বিষয়ে চবেই জানে। তেওঁ তথ্য চবৰ লগতে আছে, মোৰ লগতো বহুত তথ্য আছে। এইবিলাক নকওঁ আৰু, ইমান তলত গৈ ৰাজনীতি আমি নকৰোঁ। কোনখন থানাত উলংগ হৈ আছিলে, কোন জেলত কেনেকৈ কাক হত্যা কৰি আছিলে, কোনে চিণ্ডিকেটৰ টকা বিচাৰে, কয়লা টকা কোনে ভাগ বিচাৰে, এইবোৰতো আছে। সেইবিলাকতো তথ্যটো আমাৰ লগতো আছে। আমি এইবিলাক নকওঁ আৰু, কাৰণ ইমান তললৈ আমি ৰাজনীতি নকৰোঁ। কোনে খাইছে, কোনে পাইছে, এইবিলাক মান মতা নাই। মই মুঠতে কাম কৰিবলৈ সেইটো কথা। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।